জুনাইৰ অসম অৰুণাচল সীমান্তত ভয়ংকৰ পথ দুৰ্ঘটনা। জুনাইৰ অসম অৰুণাচল সীমান্তৰ পুৰণা জেলমস্থিত বৃহস্পতিবৰীয়া সাপ্তাহিক বজাৰৰ সমীপৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বুধবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। পাছিঘাটৰ পৰা ৰুকচিনলৈ ৯ গৰাকী যাত্ৰীক কঢ়িয়াই অনা এখন টাটা মেজিকে ৰৈ থকা এখন ট্ৰেক্টৰক খুন্দিয়াই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। উক্ত দুৰ্ঘটনাত দুজনৰ অৱস্থা সংকটজনক হোৱাত স্থানীয় ৰাইজৰ তৎপৰতাত 108 সেৱাৰে জুনাই সমজিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও ইয়াৰে জুনাইৰ সন্তপুৰৰ ৰাজেশ গোৱালা নামৰ লোকজনৰ সংকটজনক হোৱাত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে আৰু পৱন উপাধ্যায় নামৰ টাটা মেজিকখনৰ চালকজনৰ সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে পাছিঘাটলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। নিউজ 6 ৰিপৰ্ট জুনাই বাৰ্তা। আমাৰ ইয়ালে দুজন এক্সিডেণ্ট পেচেণ্ট আহিছে। এক্সিডেণ্টটো হৈছিলে পাছিঘাট দিশৰ পৰা আহি থকা লেকু দিশে আহি থকা এখন মেজিকে আহি ট্ৰেক্টৰত খুন্দা মাৰিলে। তাৰ বহুকেইজন তাত আৰোহী আছিলে, তাৰে মাজত দুজন গুৰুতৰভাৱে আহত হৈছে। এজন হৈছে ড্ৰাইভাৰজন আৰু সন্মুখত বহা আৰু এজন। পেচেণ্ট দুজনৰ নাম হৈছে ৰাজেশ গোৱালা, এবাউট 28 years old, আৰু এজন পৱন উপাধ্যায়, এবাউট 45 years old। আৰু এই পেচেণ্ট দুজনক আমি প্ৰাইমাৰী চিকিৎসাখিনি ইয়াত প্ৰদান কৰি আমি ডিব্ৰুগড়ৰ আছাম মেডিকেল কলেজলৈ ৰেফাৰ কৰি দিছোঁ। এই জেলে আমার ট্ৰেক্টৰ লাগি গ'ল। পাছিঘাট দক্ষিণ আহি আছিলোঁ, তাতে লাগি গ'ল ট্ৰেক্টৰত। গমেই পোৱা নাই, লাগি গ'ল ইয়াতে লাগি গ'ল। মই ইয়াতে চাইডত মানে গাড়ীত আহি আছিলোঁ, নাই মেজিক আৰু ট্ৰেক্টৰ আহিছিলে চাইড কৰা। আমাৰ ট্ৰেক্টৰ লাগি গ'ল ডালত। 9 জন ড্ৰাইভাৰ মিলত 10 জন এনেকৈ চাইডত ৰাস্তাতে আছিলে, মানে কেইটামান লাগি গ'ল। মানে মই আনিছোঁ মেজিকত আইৰিছ সৰু গাড়ী। মোৰ এইটো পৱন উপাধ্যায় আৰু চানি দুইটাৰ নাম আছে। চানি ছত্ৰী কয় আৰু পৱন উপাধ্যায় পাইছে। এতিয়া এই 7 মাহ ৰাণী মোৰ হাজবেণ্ড হয়, সুৰেশ গোৱালা। কেনেকা হ'ল এইটো মই নাজানো, পিছতে গম পাইছোঁ। মানে পাছিঘাট পৰা আহাতে মই তাৰ নাম্বাৰত ফোন কৰোঁতে মানে বেলেগে উঠালে। পিছতে মানে গম পালোঁ যে এক্সিডেণ্ট হৈছে বুলি। মেডিকেল অহাৰ পিছত কৈছে বাৰু এতিয়া 108ত ফোন কৰি কিনি লৈ যাবি বুলি এম্বুলেঞ্চ। সুৰেশ গোৱালা, সন্তপুৰ। এটা বাজিত মানে ময়ো টাইমটো নাচালোঁ, মানে ময়ো ইমান এমাৰ্জেঞ্চিকৈ পূৰা কিবা হৈ গ'লতো, মানে খবৰ পোৱা নাছিলোঁ। মই ফোন কৰি 10 বাৰ 20 বাৰ ফোন কৰা টাইমতে গম পালোঁ মানে যে এক্সিডেণ্ট হৈছে বুলি কৈ দিছে।